নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল কেদাৰ চেত্ৰী ইউটিউব ক্লাছলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি দশমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে গণিতৰ 20টা MCQৰ সমাধান লৈ আহিছোঁ। গতিকে সকলোৱে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা আৰু ভিডিঅ'টোত লাইক কমেণ্ট শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমটো আমাক কৈছে x² - 3 শূন্য দুটাৰ পূৰণফল। আমাক যিটো বহুপদ দিয়া আছে ইয়াৰ শূন্য দুটাৰ পূৰণফল কিমান হয় আমি উলিয়াব লাগে। অপশ্যনবিলাক দিয়া আছে 3 - 3 √3 -√3। আমি জানো দ্বিঘাত বহুপদৰ শূন্য দুটাৰ পূৰণফল উলিওৱা ফৰ্মুলাটো আমাৰ কি আছিল c/a। এতিয়া যদি আমি চাওঁ c মানে কিমান আছে, এতিয়া দ্বিঘাত বহুপদৰ আৰ্হিটো আমাৰ কেনেকুৱা আছিল ax² + bx + c। এতিয়া x² আগত থকাটো আমাৰ a হয়, x আগত থকাটো b আৰু যিটোত ধ্ৰুৱক পদ থাকে সেইটো হ'ল আমাৰ c। এতিয়া তোমাৰ কি আছে c/a। যিহেতু আমাৰ x টো নাই মানে b টো নাই, c মানে হ'ল আমাৰ কিমান -3। এক যদি আমি সজাওঁ তেতিয়া কি হ'ব x² - +0 * x -3 এনেকৈ আমি সজাব পাৰোঁ। এতিয়া আমাৰ a মানে হ'ল x² আগত কিমান আছে 1, b মানে হ'ল আমাৰ কিমান 0 আৰু c মানে হ'ল কিমান -3। এতিয়া আমি যদি ইয়াত বহাই দিওঁ মানটো তেতিয়া আমাৰ কি হ'ব c মানে কিমান আছে -3 ডিভাইডেড বাই a মানে কিমান আছে 1। তো একেৰে যদি ইয়াক হৰণ কৰোঁ তেতিয়া কি হ'ব -3। মানে আমাৰ ইয়াৰ শূন্য দুটাৰ পূৰণফলটো কিমান হ'ব -3। নেক্সটত আছে যদি kx² + 3x + k বহুপদ ৰাশিটোৰ এটা শূন্যৰ 2 হয় তেন্তে k-ৰ মানটো কিমান হ'ব। এতিয়া এই বহুপদটোৰ এটা শূন্য আমাক কিমান দিয়া আছে 2, মানে যদি আমি ইয়াত x-ৰ ভেলুটো 2 বহাই দিওঁ ইয়াৰ মানটো কি হৈ যাব 0 হৈ যাব। তেনেহ'লে আমাৰ বহুপদটো যদি আমি x-ৰ ঠাইত 2 বহাই দিওঁ k * কি আছে x², তেনেহ'লে এইটো হ'ব 2² প্লাছ 3x আছে তেতিয়া এইটো হ'ব 3 * 2 প্লাছ লগত আছে আমাৰ কি k। এতিয়া ইয়াৰ ভেলুটো কি হৈ যাব 0। তো 2² মানে হ'ল আমাৰ 4 আৰু k হ'লে এইটো হ'ব 4k প্লাছ 3 * 2 হ'লে হ'ল আমাৰ 6 প্লাছ k ইকুৱেল আমাৰ কি আছে 0। এতিয়া আমাৰ 4k প্লাছ k হ'লে কি হ'ব 5k প্লাছ 6 ইকুৱেল 0। তো ইয়াৰ পৰা আমাৰ 5k ইকুৱেল প্লাছ 6টো এইফালে আহিব -6। তো ইয়াৰ পৰা আমাৰ k ইকুৱেল হ'ব কি -6/5, মানে k ৰ ভেলুটো আমি পাম কিমান -6/5, মানে অপশ্যন চিটো শুদ্ধ হ'ব। নেক্সটত আছে যদি এটা বহুপদ ৰাশিৰ শূন্য দুটাৰ যোগফল আৰু পূৰণফল ক্ৰমে কি হয় p আৰু q হয় তেন্তে বহুপদ ৰাশিটো হ'ব। আমাৰ শূন্য দুটাৰ যোগফল আৰু পূৰণফল কি দিয়া আছে p আৰু q। আমাৰ বহুপদ উলিওৱা ফৰ্মুলাটো আমাৰ কি আছিল x² - α + β * x + α β, মানে x² - শূন্য দুটাৰ যোগফল x প্লাছ শূন্য দুটাৰ পূৰণফল। যদি আমি বহাই দিওঁ x² - শূন্য দুটাৰ যোগফলটো আমাৰ কিমান p বুলি কোৱা আছে। গতিকে যোগফলটো আহি গ'ল আমাৰ p লগত আছে x প্লাছ আলফা বিটা, মানে শূন্য দুটাৰ পূৰণফল। এতিয়া পূৰণফলটো আমাক কি বুলি কৈছে q। এতিয়া পূৰণফলটো আহি গ'ল q, মানে বহুপদটো আছিল আমাৰ কি x² - px + q, মানে অপশ্যন ডিটো শুদ্ধ হ'ব। নেক্সটত আছে তলৰ ৰৈখিক সমীকৰণযোৰ বিবেচনা কৰা। আমাক দুযোৰ সমীকৰণ দিয়া আছে, এটা আছে 3x + 2y = 5 আৰু 2x + 3y = 5। দ্বিতীয়টো আছে 2x - 3y = 6, 4x - 6y = 8। এই দুযোৰ বিবেচনা কৰিব লাগে আৰু আমাক কৈছে 1 আৰু 2 উভয়ে সংগত, 1 আৰু 2 উভয়ে অসংগত, 1টো সংগত 2টো অসংগত, 1টো অসংগত 2টো সংগত। আমি সংগত অসংগত কেনেকৈ জানো, যদি আমাৰ a1/a2 ইজ নট ইকুৱেল b1/b2 হয় তেতিয়া কি হৈ যায় এইটো সংগত হৈ যায়। দ্বিতীয়টো আছিল আমাৰ সংগতৰ কি যদি আমাৰ a1/a2 ইকুৱেল b1/b2 ইকুৱেল c1/c2, এইটো হ'লে আমাৰ কি হয় সংগত হয়। আৰু কেতিয়া অসংগত হয় যেতিয়া আমাৰ দুটা ইকুৱেল হয়, a1/a2 ইকুৱেল b1/b2 ইজ নট ইকুৱেল c1/c2, এইটো হ'লে আমাৰ কি হয় অসংগত। ইয়াত আমি চাব লাগে 1 নম্বৰটো যদি চাওঁ a1টো কিমান আছে 3 আৰু a2 আছে কিমান 2, মানে এইটো হ'ব a1/a2 হ'লে কিমান হ'ব 3/2। তেনেকৈ আমি b1/b2 যদি চাওঁ b1 আছে 2, b2 আছে কিমান 3, এইটো হ'ল আমাৰ কিমান 2/3। যিহেতু আমাৰ দুটাত ইকুৱেল হোৱা নাই মানে এইটো আমাৰ পালোঁ কি a1/a2 ইজ নট ইকুৱেল
b1 by b2 আমি জানো a1 by a2 is not equal b1 by b2 হলে এটো সংগত হয় মানে এক নম্বৰটো আমাৰ সংগত তে দুই নম্বৰটো যদি আমি চাও যদি ইয়াত চাও আমি a1 by a2 তে a1 মানে আমাৰ কিমান আছে 2 আৰু a2 মানে কিমান আছে 4 মানে এটো হল আমাৰ 2 by 4 দুই ৰে কটাকটি গৈ আছে এক একবাৰ এক দুইবাৰ মানে 1 by 2 ঠিক একেদৰে আমি চাও b1 by b2 তে b1 মানে আমাৰ কিমান আছে -3 আৰু b2 মানে কিমান আছে -6 তে মাইনাস মাইনাস ক্যান্সেল যাব 3 ৰে কাটি দিলে একবাৰ এক দুইবাৰ মানে এটো হৈ আছে 1 by 2 দুটা ইকুয়াল হৈ আছে এতিয়া তৃতীয়টো চাও c1 by c2 তে c1 মানে আমাৰ ইয়াত কিমান আছে 6 আৰু ইয়াত কিমান আছে 8 মানে হল আমাৰ 6 by 8 দুই ৰে কাটি দিও এক তিনিবাৰ এক চাৰিবাৰ মানে হ'ব আমাৰ কিমান 3 by 4 মানে দুটা ইকুয়াল আছে তিন নম্বৰটো নট ইকুয়াল মানে আমাৰ হৈ আছে কি a1 by a2 ইকুয়াল b1 by b2 is not equal c1 by c2 এতিয়া দুটা ইকুয়াল তিন নম্বৰটো নট ইকুয়াল হলে কি হয় অসংগত মানে আমাৰ কি আছে এক নম্বৰটো সংগত দুই নম্বৰটো অসংগত মানে অপচন সি টো শুদ্ধ হ'ব আমাৰ নেক্সট আছে কি শৰ্তত x + by + c = 0 সমীকৰণৰ লেখডাল মূল বিন্দুৱেদি যাব তে আমাৰ কি শৰ্তত এই সমীকৰণৰ লেখডাল মূল বিন্দুৱেদি যাব তে আমি যদি মূল বিন্দুৱেদি যায় মূল বিন্দুৰ স্থানাংকটো আমি জানো কি আছিল 0, 0 মানে x ৰ ভ্যালু 0 হ'ব y ৰ ভ্যালু 0 তে এই ভ্যালুটো আমি ইয়াত বহাই দিও তে x + by + c = 0 আছিল এটা আমি x ৰ ঠাইত কি বহাম 0 y ৰ ঠাইত 0 তেতিয়া আমাৰ এটো 0 * x মানে a * 0 হ'ব প্লাস b * 0 হ'ব প্লাস c = 0 তে a * 0 হলে এটো 0 হৈ যাব b * 0 হলে এটো 0 হৈ যাব মানে এফালে থাকিল আমাৰ কি c = এফালে থাকিল 0 মানে শৰ্তটো হ'ব আমাৰ কি c = 0 মানে অপচন সি টো শুদ্ধ হ'ব নেক্সট 6 নম্বৰটো আমাক কৈছে যদি 4x + py + 8 = 0 আৰু 2x + 2y + 2 = 0 সমীকৰণজোৰৰ অদ্বিতীয় সমাধান থাকিব যদিহে মানে এই সমীকৰণ দুটাৰ অদ্বিতীয় সমাধান থাকিব কেতিয়া আমাক সুধিছে তে অদ্বিতীয় সমাধান থকাৰ শৰ্তটো আমাৰ কি আছিল a1 by a2 is not equal b1 by b2 তেতিয়া যদি আমি চাও a1 মানে কিমান আছে 4 divided by a2 মানে কিমান আছে 2 is not equal b1 মানে আমাৰ কি আছে p আৰু b2 মানে কিমান আছে 2 তে যদি আমি চাও এটা 2 2 ক্যান্সেল যাব মানে আমাৰ থাকিব 4 is not equal p মানে p is not equal 4 মানে অপচন ডি টো শুদ্ধ হ'ব নেক্সট আছে আমাৰ তলৰ কোনটো দ্বিঘাত সমীকৰণ নহয় ইয়াত আমাৰ এই চাৰিটা দিয়া আছে ইয়াৰ ভিতৰত কোনটো দ্বিঘাত সমীকৰণ নহয় আমি চাব লাগে তে দ্বিঘাত সমীকৰণ কোনবিলাক হয় যিবিলাকত x ৰ ঘাতটো কিমান থাকে 2 মানে x ৰ ওপৰত স্কয়াৰ থাকিলে সেইবিলাক দ্বিঘাত হয় তে যদি আমি চাও এইবিলাক সৰল কৰি চালে হল নহলে আমি চাই ইয়াতে ক'ব পাৰো ইয়াত x ৰ ওপৰত কি আছে স্কয়াৰ আছে মানে ইয়াত এফালে কি হ'ব x স্কয়াৰ এটা আহিব কিন্তু এফালে x স্কয়াৰ নাই মানে x স্কয়াৰ ইয়াত থাকি যাব তে এটো দ্বিঘাত হয় তে যদি আমি এটো চাও দুই নম্বৰটোত ইয়াত আমাৰ x * x হ'ব x স্কয়াৰ এটা আহিব ঠিক এফালে আমাৰ x * x হলে x স্কয়াৰ এটা আহিব তে x স্কয়াৰ ক্যান্সেল যাব মানে ইয়াত x স্কয়াৰটো নাথাকে মানে এটো আমাৰ দ্বিঘাত নহয় অপচন বি টো শুদ্ধ হ'ব 3 নম্বৰটো যদি চাও এফালে x * 2x হলে কি হ'ব 2x স্কয়াৰ হ'ব এফালে x স্কয়াৰ তে এফালে দুটা x স্কয়াৰ এফালে এটা x স্কয়াৰ তে এটা x স্কয়াৰ কি হ'ব ক্যান্সেল গলে এটা x স্কয়াৰ থাকি যাব মানে x স্কয়াৰটো ইয়াত থাকি যাব মানে এটো দ্বিঘাত হয় এটো যদি চাও তো কিউবত দিয়া আছে কাৰণে নহয় বুলি আমি ক'ব নোৱাৰো কিয়নো ইয়াত আমাৰ x ৰ ওপৰত কিউব আছে মানে x কিউব এটা আহিব তে এফালে কি আছে x কিউব ক্যান্সেল যাব স্কয়াৰটো থাকি যাব ইয়াত তে কাৰণে এটো দ্বিঘাত হয় তে কোনটো নহয় আমাৰ এটো b টো দ্বিঘাত সমীকৰণ নহয় কিয়নো ইয়াত আমাৰ x * x হলে x স্কয়াৰ হ'ব এফালে x * x হলে x স্কয়াৰ ক্যান্সেল যাব মানে আমাৰ ইয়াত স্কয়াৰটো নাথাকে গতিকে এটো দ্বিঘাত নহয় নেক্সটত কৈছে কি শৰ্তত x² + px + q = 0 সমীকৰণৰ দুটা সমান বাস্তৱ মূল থাকিব তে আমাৰ সমান বাস্তৱ মূল থকাৰ শৰ্তটো কি আছিল b² - 4ac = 0 যেতিয়া আমাৰ b² - 4ac = 0 হয় তেতিয়া আমাৰ কি হয় তাৰ সমান বাস্তৱ মূল থাকে এতিয়া যদি আমি ইয়াত বহাই দিও b মানে আছে তো x² - px আছে তেতিয়া আমাৰ b মানে কিমান আছে p তে আমাৰ এটো b মানে হ'ব আমাৰ p² - 4 * a মানে আমাৰ কিমান আছে x² ৰ আগত কি আছে 1 তেনে আমাৰ a মানে হ'ল 1 * c মানে আমাৰ কি আছে q = 0 মানে আমাৰ হ'ল কি p² - 4q =
0 তে আমাৰ এটো ইয়াত আছে নে নাই p স্কয়ার মাইনাস 4q ইজ গ্রেটার দেন 0 আছে দ্বিতীয়টো আছে p স্কয়ার মাইনাস 4q ইজ লেস দেন 0 আছে তে ইয়াত আমি p স্কয়াৰৰ ভ্যালুটো দুটা দিয়া আছে আমি ইয়াৰ পৰা p স্কয়াৰটো উলাই লওঁ তে p স্কয়ার ইকুয়াল টু মাইনাস 4q আছে এফালে আহিলে প্লাস 4q হৈ যাব মানে p স্কয়ার ইকুয়াল কি হ'ব 4q মানে অপচন ডি টো শুদ্ধ হ'ব নেক্সটত আছে এটা দ্বিঘাত সমীকৰণ এটা মূল 3 আৰু মূল দুটাৰ যোগফল 0 হলে সমীকৰণটো হ'ব এটা দ্বিঘাত সমীকৰণৰ এটা মূল কিমান দিয়া আছে 3 আৰু মূল দুটা যোগ কৰিলে কিমান হয় 0 এটা মূল 3 আৰু যোগ কৰিলে যদি 0 হয় তেতিয়াহলে আমাৰ আনটো মূল কি হ'ব -3 তেনেহলে দ্বিঘাত সমীকৰণটো কি হ'ব আমাক খুদিছে তে আমাৰ মূল দুটাৰ যোগফলটো আমি জানো কিমান 0 তে পূৰণফলটো কিমান হ'ব 3 - 3 হলে কিমান -9 হ'ব এতি আমাৰ x স্কয়ার মাইনাস মূল দুটাৰ যোগফল আলফা প্লাস বিটা ইনটু x প্লাস আলফা বিটা ইকুয়াল 0 তে x স্কয়ার মাইনাস মূল দুটাৰ যোগফলটো আমি জানো কিমান 0 ইনটু x প্লাস আলফা বিটা মূল দুটাৰ পূৰণফল 3 আৰু -3 পূৰণ কৰিলে কিমান হয় -9 ইকুয়াল 0 তেতিয়া আমাৰ x স্কয়ার তো 0 ইনটু x হলে এটো 0 হৈ যাব নাইকিয়া হৈ যাব প্লাসে মাইনাসে মাইনাস হ'ব 9 ইকুয়াল 0 মানে আমাৰ সমীকৰণটো আছিল x স্কয়ার মাইনাস 9 ইকুয়াল 0 অপচন এটো শুদ্ধ হ'ব নেক্সটত আছে যদি আলফা আৰু বিটা px ইকুয়াল ইয়াৰ 4x স্কয়ার প্লাস 3x প্লাস 7 ৰ দুটা শূন্য হয় তেন্তে 1/alpha প্লাস 1/বিটাৰ মান হ'ব ইয়াৰ আমাৰ শূন্য দুটা কি দিছে আলফা আৰু বিটা তেনেহলে আমাৰ আলফা প্লাস বিটা মানে শূন্য দুটাৰ যোগফলটো আমাৰ কি আছিল -b/a তেনেহলে ইয়াত যদি আমি বহাই দিও -b মানে কিমান 3 ডিভাইডেড বাই a মানে কিমান 4 মানে আলফা প্লাস বিটা হ'ব কিমান -3/4 তেনেকে আলফা বিটা মানে শূন্য দুটাৰ পূৰণফলটো আমাৰ কি আছিল c/a তে c মানে আমাৰ কিমান 7 আৰু a মানে কিমান 4 এতিয়া আমাক মান ওলাব কৈছে কি 1/alpha প্লাস 1/বিটা তে আমাৰ 1/alpha প্লাস 1/বিটা তে এটো যদি আমি চাও লসাগুললে কি হ'ব আলফা বিটা হ'ব তে ওপৰত হ'ব ইয়াত আমাৰ কি বিটা প্লাস আলফা আলফাৰ এক বিটা বাৰ যাব বিটা ইনটু 1 হলে বিটা আৰু আলফা ইনটু 1 হলে ফলে আলফা তে মান বহাই দিলে হল বিটা প্লাস আলফা বা আলফা প্লাস বিটা ইয়াৰ মানটো কিমান -3/4 আৰু আলফা বিটা মানে হল কিমান আমাৰ 7/4 তে আমাৰ ওপৰৰ ভগ্নাংশটো একে থাকিব -3/4 ইনটু কৰিলে তলৰটো উলটি যাব 4/7 4 কেনসেল যাব থাকিলে আমাৰ কি ওপৰত থাকিল আমাৰ -3 তলত থাকিল 7 মানে আমাৰ ইয়াৰ ভ্যালুটো কিমান হ'ব -3/7 অপচন ডি টো শুদ্ধ হ'ব নেক্সটত আছে আমাৰ 4x plus 3y equal 5 আৰু 4x minus 3 equal 7 সমীকৰণ দুটাৰ সমাধানৰ সংখ্যা এই সমীকৰণ দুটাৰ সমাধানৰ সংখ্যা কেইটা হ'ব আমাক চাবলৈ কৈছে আমি সমাধানবিলাক কেনেকৈ জানো a1/a2 b1/b2 এইবিলাক তুলনা কৰিব লাগে তে যদি আমি চাওঁ ইয়াত a1/a2 তে a1 মানে কিমান আছে 4 a2 মানেও কিমান আছে 4 মানে এটো হ'ব আমাৰ কি 4/4 মানে 1 তে যদি আমি চাওঁ b1/b2 তে b1 আছে আমাৰ কিমান b1/b2 তে b1 আছে আমাৰ কিমান 3 b2 আছে কিমান -3 তে 3 ৰে 3 কাটি দিলে একবাৰ মানে -1 তে আমাৰ a1/a2 হল +1 b1/b2 হল -1 তে যেহেতু এই দুটা একে নহয় মানে আমি পালো কি a1/a2 is not equal b1/b2 এতি আমি জানো যদি a1/a2 is not equal b1/b2 হয় তেতিয়া তাৰ কি হয় মাত্ৰ এজোৰহে সমাধান থাকে মানে এটা সমাধান থাকিব অপচন বি টো শুদ্ধ হ'ব আৰু যেতিয়া আমাৰ তিনটা ইকুৱেল হয় a1/a2 ইকুৱেল b1/b2 ইকুৱেল c1/c2 হয় তেতিয়া ইহঁতৰ কি থাকে অসীম সমাধান থাকে আৰু যেতিয়া আমাৰ দুটা ইকুৱেল হয় 3 নম্বৰটো নট ইকুৱেল হয় তেতিয়া তাৰ কোনো সমাধান নাথাকে মানে জিৰো সমাধান হ'ব নেক্সটত গৈছে যদি px ইকুৱেল x³ মাইনাস এই বহুপদৰ শূন্য কেইটাৰ গুণফল 4 হয় তেন্তে এৰ মান হ'ব তে আমি জানো ত্ৰিঘাত বহুপদৰ শূন্য তিনিটাৰ পূৰণফলটো কি আছিল -d/a ইয়াৰ ভ্যালুটো আমাৰ শূন্য কেইটাৰ গুণফলটো কিমান দিয়া আছে 4 তে আমি যদি ইয়াত বহাই দিও -d মানে কিমান আছে -6 ডিভাইডেড বাই a মানে কিমান আছে a আছে ইকুৱেল 4 এতিয়া এটো আমাৰ মাইনাসে মাইনাসে প্লাস হ'ব মানে আমাৰ হ'ব 6/a
ইকুৱেল 4 এতিয়া বজ্ৰ পূৰণ যদি কৰোঁ 4a ইকুৱেল হ'ব আমাৰ 6 ইয়াৰ পৰা a ইকুৱেল হ'ব 6/4 2ৰে যদি কাটি দিওঁ 3 বাৰ 2 বাৰ মানে আমাৰ কিমান হ'ল 3/2 মানে ইয়াৰ ভ্যালুটো হ'ব আমাৰ কিমান 3/2 অপচন বি টো শুদ্ধ হ'ব নেক্সটত আছে যদি px² - 2x + 3p = 0 দ্বিঘাত সমীকৰণটোৰ মূল দুটা আলফা আৰু বিটা হয় আৰু আলফা + বিটা = আলফা বিটা তেন্তে pৰ মান এই সমীকৰণটোৰ মূল দুটা আমাকে দিয়া আছে আলফা আৰু বিটা তেনেহলে আমি জানো আলফা + বিটা মানে মূল দুটাৰ যোগফল এটো কি আছিল -b/a এতিয়া তোমাৰ b মানে কিমান আছে -2 তেনেহলে -2 ডিভাইডেড বাই a মানে কি আছে p তেনেহলে এটো আমাৰ মাইনাসে প্লাস হৈ যাব 2/p আৰু আমাৰ আলফা বিটা মানে মূল দুটাৰ পূৰণফলটো কি আছিল c/a তে c মানে আমাৰ কি আছে 3p ডিভাইডেড বাই a মানে কি আছে p এটো p ক্যান্সেল যাব ইকুৱেল থাকিল 3 এতিয়া আমাক কৈছে আলফা + বিটা ইকুৱেল কি হয় আলফা বিটা তেনেহলে ইয়াত আমি বহাই দিও আলফা + বিটা মানে কিমান হয় 2/p আৰু আলফা বিটা মানে হল কিমান 3 তে বজ্ৰ পূৰণ যদি কৰো আমাৰ p আৰু 3 ইয়াৰ তলতে 1 আছে 3 আৰু p হ'ব 3p ইকুৱেল এফালে 2 গুণ 2 ইয়াৰ পৰা p ইকুৱেল আমাৰ 2/3 নে অপচন বি টো শুদ্ধ হ'ব তে নেক্সটত আছে আমাৰ 2n + 1 হোল স্কয়াৰ আৰু 2n + 2 হোল স্কয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে তুমি জানো n² আৰু n + 1 হোল স্কয়াৰ ইহঁতৰ মাজত কেইটা স্বাভাৱিক সংখ্যা থাকে 2n টা মানে যেটো সৰু আছে তাৰ দুগুণ থাকে এতিয়া আমি চাব লাগে এই দুটাৰ ভিতৰত সৰু কোনটো এটো আমাৰ 2n + 1 এটো হ'ল 2n + 2 তে এটো আমাৰ সৰু তে যেটো সৰু থাকে তাৰ দুগুণ থাকিব মানে 2 * সৰুটোৰ দুগুণ সৰুটো কি আছে 2n + 1 মানে আমাৰ 2 * 2n + 1 টা কি থাকিব স্বাভাৱিক সংখ্যা থাকিব মানে অপচন সি টো শুদ্ধ হ'ব তে নেক্সটত আছে যদি দুটা সংখ্যা p আৰু q ৰ গসাগু আৰু লসাগু ক্ৰমে x আৰু y হয় তেন্তে আমি x² y² / p² q² ৰ মান হ'ব তে মই জানো দুটা সংখ্যাৰ পূৰণফলটো কি আছিল দুটা সংখ্যাৰ পূৰণফল এটো কাৰ সমান হয় ইকুৱেল গসাগু ইনটু লসাগু দুটা সংখ্যাৰ পূৰণফলটো কাৰ সৈতে সমান হয় গসাগু ইনটু লসাগু এতিয়া সংখ্যা দুটা কি আছে p আৰু q মানে p আৰু q ৰ পূৰণফল হ'ব আমাৰ pq আৰু গসাগু আৰু লসাগু কি আছে x আৰু y ইহঁতৰ পূৰণফল হ'ব xy মানে pq ইকুৱেল আমাৰ কি হ'ব xy তে আমাক ভ্যালু কাৰ খুদিছে x² y² / p² q² তে আমি জানো pq মানে কি হয় xy বা xy মানে কি হয় pq দিয়া তুমি pq বহাই দিব পাৰো মানে এটুক যদি আমি লিখিও কি হ'ব xy / pq হোল স্কয়াৰ এতিয়া আমি xy ঠাইত কি লিখিব পাৰো pq লিখিব পাৰো pq / pq হোল স্কয়াৰ তে pq ৰে pq কাটি দিলে কেইবাৰ একবাৰ তে 1ক যদি স্কয়াৰ কৰা আমাৰ কিমান 1 মানে ইয়াৰ ভ্যালুটো কি হ'ব 1 হৈ যাব নেক্সটত আছে 3টা ঘণ্টা 6 12 আৰু 18 মিনিট সময়ৰ মুৰে মুৰে বাজে যদি 3টা ঘণ্টা একেলগে 6 am ত বাজে তেন্তে পৰৱৰ্তী কিমান সময়ত ঘণ্টা কেইটা পুনৰ একেলগে বাজিব মানে ঘণ্টা কেইটা কিমান সময়ৰ মুৰে মুৰে বাজে এটা 6 ঘণ্টা এটা 6 মিনিট এটা 12 মিনিট আৰু এটা 18 মিনিট পিছে পিছে বাজে এতিয়া আমাক এবাৰ কি হ'ল 6 বজাত একেলগে বাজিলে তাৰ পিছত কেইটা বজাত আকৌ একেলগে বাজিব খুদিছে তে তাৰ কাৰণে আমি কি কৰিম এই তিনটাৰ লসাগু ললেই হ'ল তে 6 12 18 এই তিনটাৰ আমি লসাগু লৈ লম তে সবকে কিহেৰে গৈ আছে 6 ৰে কাটিং কৰিলে হ'ল 6 ৰে ইয়াক আমাৰ একবাৰ ইয়াক দুইবাৰ ইয়াক তিনিবাৰ তে আমাৰ পূৰণ কৰিলে হ'ল 3 2 6 6 6 36 মানে লসাগুটো হ'ল কিমান 36 মানে কি হ'ব 36 মিনিট পিছত কিহত আকৌ একেলগে বাজিব তে 6 বজাত বাজিছিল এতিয়া আকৌ কেতিয়া বাজিব 6:36 মিনিটত মানে অপচন ডি টো শুদ্ধ হ'ব নেক্সটত আছে যদি px = ax² - 3 হোল ইনটু a - 1 ইনটু x - 1 বহুপদৰ এটা 0 1 তেন্তে এৰ মান হ'ব ইয়াৰ এটা 0 1 দিয়া আছে যদি আমি ইয়াত কি কৰিম x ৰ ঠাইত 1 বহাই দিম তে x ৰ ঠাইত যদি 1 বহাও তেতিয়া কি হ'ব a ইনটু x² আছে মানে 1² -3 a - 1 ইনটু x আছে x ৰ ঠাইত 1 আহি গ'ল -1 ইকুৱেল কি হ'ব 0 তে 1² মানে 1 তে 1 ইনটু a হলে a মাইনাস এটো 3 গুণ 3 হ'ব 3 ৰে এক পূৰণ কৰি দিলে হ'ল 3 আৰু a হ'ল 3a মাইনাস a প্লাস 3 হ'ব -1 ইকুৱেল 0 তে a - 3a হলে কিমান হ'ল
2a এফালে +3 -1 হলে +2 = 0 ইয়াৰ পৰা আমাৰ -2a = +2 এফালে আহিব -2 তে দুই ফালৰ মাইনাছবিলাক কেনসেল যাব a = হল আমাৰ কি 2/2 2 ৰে 2 কাটি দিলে একবাৰ মানে এৰ ভ্যালুটো হ'ব আমাৰ কিমান 1 অপচন এটো শুদ্ধ হ'ব নেক্সটত কৈছে আমাৰ 2 + √3 আৰু 2 - √3 শূন্য বিশিষ্ট বহুপদটো এই দুটা শূন্য থাকিলে বহুপদটো কি হ'ব এতিয়া আমাক প্ৰথমে শূন্য দুটাৰ যোগফলটো উলিয়াই লওঁ মানে আলফা প্লাস বিটা তে যোগ এই দুটা আমি যোগ কৰো 2 + √3 আকৌ প্লাস 2 - √3 তো √3 কেনসেল যাব 2 + 2 হলে 4 হৈ যাব মানে যোগফলটো কিমান 4 তেনেকৈ আমাৰ পূৰণফলটো কি আছে 2 + √3 আৰু এইফালে 2 - √3 তো এইটো হৈ আছে আমাৰ কি a + b a - b তে a + b a - b মানে কি আছিল a² - b² তে আমি জানো 2 ক স্কয়াৰ কৰিলে কিমান হয় 4 √3 ক স্কয়াৰ কৰিলে 3 তে 4 ৰ পৰা 3 গলে 1 মানে পূৰণফলটো হল আমাৰ 1 তে আমি যোগফল পূৰণফল জানিলে বহুপদটো উলিয়াব পাৰিম আমি বহুপদটো উলিয়া ফৰ্মুলাটো আছিল x² - alpha plus beta into x plus alpha beta x square minus alpha plus beta মানে কিমান হল 4 তেটো আমাৰ 4 লগত আছে x plus alpha beta মানে হল কিমান 1 মানে বহুপদটো আছিল আমাৰ x square minus 4x plus 1 নেকনটো এটো নেক্সটত আছে আমাৰ x equal 2 ৰ বাবে x square plus kx plus 5 বহুপদটোৰ মান কিমান হয় 15 হয় তেন্তে সেই একে বহুপদটোৰ মান x equal 5 ৰ বাবে কি হ'ব মানে যেতিয়া আমি x equal 2 বহাই দিও ইয়াৰ মানটো কিমান হৈ যায় 15 এতিয়া যদি আমি x ৰ ঠাইত 2 বহাই দিও তেতিয়া এটো কি হ'ব 2 square plus k into 2 plus 5 এটা ইকুয়াল কিমান হয় 15 হয় তো 2 square মানে 4 হ'ব তো 4 plus 5 হলে আমাৰ কিমান হল 9 plus k into 2 হলে 2k equal 15 আৰু পৰা 2k equal আমাৰ হল 15 minus 9 2k equal এটা 15 পৰা 9 গলে 6 পৰা k equal হল আমাৰ 6/2 2 ৰে 6 কাটি দিলে 3 বাৰ মানে k এর ভ্যালুটো পালো আমি 3 এতিয়া আকৌ কি কৰিব লাগে x equal 5 ৰ কাৰণে ইয়াৰ কি হ'ব এতিয়া আমাৰ ৰাখিটো কি হৈ গল x square plus k এর ভ্যালুটো আমি পাইলো কিমান 3 মানে 3x plus 5 তে ইয়াৰ মানটো কেতিয়া লাগে আমাৰ x equal 5 হলে তে আমি x ৰ ঠাইত 5 বহাই দিও তে 5 বহালে এটো হল আমাৰ 5 square plus 3 into 5 plus 5 তে 5 square মানে হল 25 তো 3 5 গুণ 15 যোগ 5 তো 25 এফালে 15 হলে আমাৰ কিমান হল 40 যোগ 5 হলে 45 ইয়াৰ মানটো কিমান হ'ব 45 অপচন সি টো শুদ্ধ হ'ব নেক্সটত আছে ax square plus bx plus c equal 0 সমীকৰণৰ মূল দুটা সমান হয় তেন্তে c ৰ মান কিমান এইটোৰ মূল দুটা যদি সমান হয় তেন্তে c ৰ মান কিমান আমাক সুধিছে তে আমি জানো মূল দুটা কেতিয়া সমান হয় যেতিয়া আমাৰ b square minus 4ac equal 0 হয় ইয়াৰ পৰা আমাৰ কি হ'ব minus 4ac equal আমাক কাৰ মান c ৰ মান লাগে b square টো এফালে যাব minus b square minus minus cancel যাব ইয়াৰ পৰা আমাৰ c equal কি হ'ব 4a টো পূৰণ হৈ আছে এফালে আহিলে হৰণ মানে b square by 4a হ'ব মানে c ৰ ভ্যালুটো হ'ব আমাৰ b square by 4a মানে এটো কত আছে অপচন a মানে অপচন a টো শুদ্ধ হ'ব এইখিনি আছিল আজিৰ ভিডিওৰ বিষয়বস্তু আশা কৰো সকলোৱে ভিডিওটো ভালকে বুজি পাইছা সমস্যাবিলাক তে যদি ভিডিওটো ভাল লাগিছে তেন্তে লাইক কমেন্ট শেয়াৰ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ